ইয়াত আমি দুটা অপাৰেটৰ পাম এটা হৈছে ডিফাৰেন্স অপাৰেটৰ যাক আমি ডেল্টা বুলি কওঁ আৰু এটা হৈছে শিফট অপাৰেটৰ যাক আমি ক্যাপিটাল ই দি প্লাই ডিনোট কৰো সো এই ফার্স্ট আমি পঢ়িম ডিফাৰেন্স অপাৰেটৰ বিষয়ে তাৰ মানে ডেল্টা difference operator of a function তামানে delta of a function fx ইয়াক আমি কেনেকে ডিফাইন কৰিম f of x plus h minus fx হল এতিয়া suppose যদি মই ইয়াত x ৰ এটা ভ্যালু x ৰ ভ্যালুজ বোৰ কি আছিল x0 x1 x2 up to xn এতিয়া যদি মই ফাৰ্স্ট ডট x ৰ ঠাইত x0 বহাও তেতিয়া এই ডেফিনেশনটো মতে কি হ'ব f of x0 plus h minus f x0 এতিয়া x0 plus h a h to কি h to হৈছে interval of differencing তো x0 ৰ লগত h to যেটা প্লাস হৈ যাব হি নেক্সট ভ্যালু টুলে গৈ যাব তা মানে x1 তো এটো কি হ'ব f of x1 minus f x0 similarly যদি আমি delta of fx1 লওঁ কি হ'ব f x1 plus h minus fx1 x1 plus h মানে f of x2 minus f x1 so operator delta to আমি এনেকে ডিফাইন কৰিব পাৰো ইয়াক আমি এনেকে ব্ৰেক কৰিব পাৰো তো এটু কোৱা হয় ফাৰ্স্ট ডিফাৰেন্স তেনেকে ইয়াক যদি ডেল্টা টুৰ ওপৰটা স্কয়াৰ আহি যায় তেতিয়া ইয়াক কোৱা হয় সেকেন্ড ডিফাৰেন্স বুলি এটু ফাৰ্স্ট ডিফাৰেন্স একিটা ফাৰ্স্ট ডিফাৰেন্স এই তিনটা আৰু এটু হ'ব সেকেন্ড ডিফাৰেন্স আৰু সেকেন্ড ডিফাৰেন্সটো আমি কেনেকে ব্ৰেক কৰিম সোৱা delta of del fx delta to break কৰিলা দুভাগত delta into delta তো next delta of fx আমি কি পাইছিলো যদি আমি x0 কনসিডাৰ কৰো fx0 del fx0 আমি কি পাইছিলো f of x1 minus f of x0 এটা কি হ'ব delta fx1 minus delta fx0 delta fx1 break কৰিলে আমি কি পাও fx2 minus fx1 আৰু del fx0 ক ব্ৰেক কৰিলে আমি কি পাও fx1 যেহেতু ব্র্যাকেট নাই দিয়া তো minus to plus হ'ব f x0 so it ultimately কি আহিলে fx2 minus twice fx1 plus fx0 so আমি delta to এনেকে ব্ৰেক কৰি যাব পাৰো ফাৰ্স্ট ডিফাৰেন্স সেকেন্ড ডিফাৰেন্স থাৰ্ড ডিফাৰেন্স ফোৰ্থ ডিফাৰেন্স এটো এনেকে ব্ৰেক কৰি কৰি আমি গৈ থাকিব পাৰো তো এতিয়া আহো শিফট অপাৰেটৰ টু বিষয় ই ইয়াক ডিসপ্লেসমেন্ট অপাৰেটৰ বুলিও কোৱা হয় শিফট অপাৰেটৰ বা ডিসপ্লেসমেন্ট operator তো এটো operator কেনেকে ফাংশন কৰে e of a function fx is equal to f of x plus h for example e of fx0 will be equal to f of x0 plus h x0 plus h মানে ইয়াৰ next value টুলে যাব হেতু হ'ব fx1 similarly e fx1 to কি হ'ব f of x1 plus h it will be equal to f of x2 তো আমি এনেকে অপাৰেটৰ e2 এনেকে ব্ৰেক কৰিব পাৰো ডিফাৰেন্স অপাৰেটৰ কি হয়
ই নেক্সট ভ্যালুটোলে যায় গৈ পেলাই আকৌ মাইনাস হয় কিন্তু শিফট অপাৰেটৰত ই মাইনাস নহয় ই ডাইৰেক্ট নেক্সট ভ্যালুটোলে গুচি যায় সো ইন জেনাৰেল আমি ইয়াকো যেনেকে ডিফাৰেন্স অপাৰেটৰ মানে ফাৰ্স্ট ডিফাৰেন্স সেকেন্ড ডিফাৰেন্স কৰিছিলো ইয়াতো আমি তেনেকে কৰিব পাৰো ইয়াৰটো জেনাৰেল ফৰ্মুলাটো কি হ'ব e to the power r fx is equal to f of x plus r h. Suppose e to the power of 2 fx not. Then ki hobo f of x not plus 2 h. হল এতিয়া যেহেতু এটো 2h হৈ গল x not plus h হলে কি হয় x1 x not plus twice h হলে কি হ'ব f x2 যদি এটো পাৱাৰটো যদি নেগেটিভ হয় পাৱাৰটো নেগেটিভ হলে কি হ'ব f of x not যেহেতু পাৱাৰটো নেগেটিভ তাৰ মানে r ৰ ঠাইত আমি -1 বহাব লাগিব সো এটো কি হ'ব -h ক্লিয়াৰ হল তেনেকে আমি গৈ থাকিব পাৰো ব্ৰেক কৰি গৈ থাকিব পাৰো এতিয়া এই অপাৰেটৰ দুটাৰ মাজত ডেল্টা এন ই এহে দুটাৰ মাজত এটা ৰিলেচন আছে হেতু হৈছে ডেল্টা ইজ ইকুৱেল টু e - 1 এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় ডেল্টা ইকুৱেল টু e - 1 এই ৰিলেচনটো মন ৰাখিব লাগিব suppose delta of a function এটো কি হ'ব f x plus h minus fx fx plus h হৰ জাগাত আমি কি লিখিব পাৰো e fx minus fx so del fx will be equal to e minus 1 fx so therefore we can write delta equal to e minus 1 ইয়াত যেহেতু ইয়াত আমি fx টু কমন লৈছো কিন্তু এটা কথা সদায় মই ৰাখিবা যে ফাংচনটো সদায় অপাৰেটৰটোৰ পিছতহে লিখে আমি fx টু আগত লিখিব নোৱাৰো fx e - 1 হেতু নহব e - 1 বা ডেল্টাৰ পিছতহে ফাংচনটো আহিব ডেল্টা টুৰ আগত এই অপাৰেটৰ কিটা আগত ফাংচনটো নিলিখে ফাংচনটো সদায় অপাৰেটৰ কিটা পিছতহে লিখা হয় কাৰণে ডেল্টা অফ fx and e - 1 fx ইয়াত যেহেতু আমি fx টু কমন লৈছো আমাৰ কি আহিব e - 1 e - 1 ৰ পিছতহে আমি fx টু লিখিছো সো তাৰ পিছতে তোমালোকক কেটেমান প্ৰপাৰ্টি দিছিলো মই ডেল্টা আৰু ই প্ৰপাৰ্টি কেটেমান প্ৰুফ কৰি দিছিলো হে প্ৰুফ কিটা ইমান টান নহয় একিটা আজি যিখিনি মই থিওৰি দিলো যিখিনি তোমালোকক বুজাই দিলো এখিনি বস্তু যদি ক্লিয়াৰ কৰি বুজি পাইছা তেতিয়া হলে প্ৰপাৰ্টি প্ৰুফ কিটা বুজি পাই যাবা সো আজিলৈকে ইমানখিনিয়ে কৰিলো নেক্সট ক্লাছত আমি ডিফাৰেন্স টেবল কি হয় ডিফাৰেন্স টেবলৰ বিষয়ে পঢ়িম